সদায় আচলতে বেলেগ বেলেগ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰি মোৰ বিৰাটেই ভাল লাগে। যিহেতু আমৰ দিন, গতিকে কেঁচা আম থাকোঁতেই এইটো ৰেচিপি আমি ট্ৰাই কৰিব লাগে। আমখিনি সুন্দৰকৈ আগতীয়াকৈ মই তিয়াই থৈ দিছিলোঁ, যাতে কেঁহা ভাৱটো নহয়। সেইটো এটা কুকিং টিপছ। আৰু এতিয়া মই মিঠাতেল, সাধাৰণতে আমৰ টক বনালে মিঠাতেলেই ল'ব লাগে। মিঠাতেলত মই পাঁচফোৰণ দুটামান দি দিছোঁ। আপোনালোকে পাঁচফোৰণৰ গুড়িও দিব পাৰে। লগতে মই এয়া কেঁচা আম দি দিছোঁ। কেঁচা আম বুলি ক'বলৈহে, টেঙা মিঠা আম, খাবলৈ যে ইমান সোৱাদময় হৈছিলে টককণ। এতিয়া মই আন্দাজমতে নিমখ, হালধি, জিৰা গুড়ি, জালুকৰ গুড়িও দিব পাৰে, মই ধনিয়া গুড়ি দিছোঁ লগতে, আৰু তেজপাত এখিলা দি দিছোঁ। গোটেইখিনি একেলগে অকণমান লৰফৰ কৰি লৈছোঁ। লৰফৰ কৰাৰ পাছত অকণমান গুড় দি দিম। যিহেতু গুড় মই অকণমান পানীত তিয়াই থৈ দিছিলোঁ, সেইকাৰণে গুড় পানী এয়া দি দিছোঁ। সৰহকৈ আচলতে গুড়, যিহেতু আমটো টেঙা মিঠা আছিলে, সেইকাৰণে খুব বেছি পৰিমাণে গুড়ো দিয়া হোৱা নাছিলে। তথাপিও খাবলৈ বহুত সোৱাদময় হৈছিলে। টেঙা আমতহে সাধাৰণতে গুড়টো বহুত বেছি লাগে। যিহেতু আজিকালি আমি চেনি কমেই খাওঁ, নহ'লে খোৱাই নহয় বুলি ক'ব পাৰি। সেইকাৰণে গুড়েদিয়ে আপোনালোকৰ লগত এই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'ছবিলাক ভাল লাগিছে, কমেণ্ট ছেকশ্যনত জনাব। ইতিমধ্যে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া মোৰ আমৰ টক ৰেডি হৈ গ'ল। আপোনালোকে 2-3 দিনৰ ভিতৰতে খাব আৰু ট্ৰাই কৰি চাবলৈ নাপাহৰিব।